খবৰ লৈ আহিছো পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত গুৱাহাটী মহানগৰীত অনুষ্ঠিত হৈছিল আয়ুক্ত সন্মিলন আৰু এই আয়ুক্ত সন্মিলনতে মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনৰ দিন সন্দৰ্ভতো মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী কি মন্তব্য কৰিছে আমি লৈ আহিছো আমি দৰ্শকৰ বাবে সবিস্তাৰে এই গুৰুত্বপূৰ্ণ খবৰটো পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এটা ডাঙৰ ঘোষণা কৰিছে নতুন পঞ্চায়ত প্ৰতিনিধিয়ে দায়িত্ব লব লাগিব 31 ডিসেম্বৰৰ ভিতৰত এই কথা উল্লেখ কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ বাবে জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে জিলা আয়ুক্তসকলৰ সৈতে যেটো আজি গুৰুত্বপূৰ্ণ বৈঠক হৈছিল এই বৈঠকতে নিৰ্দেশ দিছে জিলা আয়ুক্তসকলক নৱেম্বৰত ডিসেম্বৰত নিৰ্বাচন অনুষ্ঠিত কৰি 31 ডিসেম্বৰৰ ভিতৰত লব লাগিব দায়িত্ব আয়ুক্ত সন্মিলনত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত নিৰ্বাচনক লৈ যেহেতু এতিয়া সকলো লোকৰে মাজত উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে আৰু পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য কেনেকুৱা হয় আৰু বিশেষকৈ যেহেতু সীমা নিৰ্ধাৰণৰ প্ৰসংগ আহি পৰিছিলে গতিকে সীমা নিৰ্ধাৰণ সন্দৰ্ভত কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তাক লৈ যেহেতু সমগ্ৰ ৰাজ্যৰে পঞ্চায়তসমূহত এতিয়া পঞ্চায়তবাসীৰ মাজত বিভিন্ন ধৰণৰ উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে আৰু এনে অৱস্থাত আজিৰ দিনটোত জিলা আয়ুক্তৰ সৈতে গুৱাহাটী মহানগৰীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰতিখন জিলাৰ আয়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছে কেইবাটাও প্ৰসংগ সন্দৰ্ভত উত্থাপন কৰিছে কেইবাটাও বিষয় সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰিছে আৰু সমান্তৰালভাৱে সীমা নিৰ্ধাৰণ সন্দৰ্ভতো জিলা আয়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰা বুলি জানিব পৰা গৈছে নৱেম্বৰ আৰু ডিসেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব নৱেম্বৰৰ শেষৰ ফালে অথবা ডিসেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰতে অনুষ্ঠিত হ'ব নিৰ্বাচন আৰু 31 ডিসেম্বৰৰ ভিতৰতে ল'ব লাগিব নতুনকৈ দায়িত্ব যিসকল নতুন পঞ্চায়ত প্ৰতিনিধি থাকিব তেওঁলোকে 31 ডিসেম্বৰৰ ভিতৰতে দায়িত্ব ল'ব লাগিব অৰ্থাৎ নৱেম্বৰ মাহৰ শেষৰ ফালে বা ডিসেম্বৰ মাহৰ প্ৰথম অৱস্থাতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু সীমা নিৰ্ধাৰণক লৈও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমাৰ হাতত আমি মন্তব্য আগবঢ়াম আমি পঞ্চায়তসমূহ ৰিঅৰ্গানাইজ কৰিব লাগে দুই এখন জিলাৰ পৰা মোলৈকে একোটা অভিযোগ আহিছে ঠিক অভিযোগ নহয় যে এই ধৰণে যিটো আমাৰ পপুলেশ্যনৰ পেটাৰ্ণ আছে সেই পেটাৰ্ণত আমাৰ কিছু পঞ্চায়ত কমি যাব নাম্বাৰ অফ পঞ্চায়ত উইল কাম ডাউন জিলা পৰিষদ নকমে কাৰণ আমি 4খনকৈ দিছো পঞ্চায়ত কৰবাত কমি যাব কিন্তু টোটেল নাম্বাৰ অফ পঞ্চায়ত জিলাখনত কমাটো আমাৰ আমি সেইটো বিচৰা নাই একাৰ লগত কথা পাতি আমি প্ৰয়োজন হলে এক্টত এটা এমেন্ডমেন্ট আনি যে provided the total number of panchayat is not coming down whichever is eto ami ki kobole ba juntu e besi the new population pattern or the number of panchayat as on today which is bigger বা which is larger ji eta শব্দ ক্ৰিয়েট কৰি যাতে আমি নাম্বাৰ অফ পঞ্চায়ত ইন এ ডিস্ট্ৰিক্ট উই প্ৰটেক্ট নহলে কি হ'ব আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থৈছো পঞ্চায়তৰ অফিচ বনাইছো আৰু যেতিয়া আপোনালোকে পঞ্চায়ত বিলাক ডিলিমিটেড কৰিব এটা বস্তু মনত ৰাখিব যাতে উই ডু নট লুজ ইনফ্ৰাষ্ট্ৰাকচাৰ সাপোজ পঞ্চায়তৰ অফিচটো আছে এক্স গাঁও আমি এক্স গাঁও সেই পঞ্চায়তৰ নাৰাখিলো বিকজ ইট ইজ ইন দ্য বৰ্ডাৰ সো উই পুট দ্য পঞ্চায়ত টু ৱাই তাৰমানে নতুন পঞ্চায়তৰ অফিচ এটা এক্স টু থাকিলে ৱাই থাকিলে ওৱান পঞ্চায়ত উইল হেভ টু অফিচ আৰু এখন পঞ্চায়তত এটা অফিচ নাথাকিব সেইকাৰণে পঞ্চায়তৰ ডিলিমিটেশ্যন should be taken very very seriously আৰু যিটো টাইমলাইন আছে সেই টাইমলাইনত আমি শেষ কৰিব লাগিব কাৰণ ইলেকশ্যন আমি ডিসেম্বৰ 31 ৰ আগতে আমি কমপ্লিট কৰিব লাগিব কাৰণ আমি আৰু এটা বেলেগ শুনিব খোজা নাই যে অসমে পঞ্চায়ত ইলেকশ্যন পাতা নাই কোনোবা হাইকোৰ্টত যাব পঞ্চায়ত ইলেকশ্যন পাতিব লাগে বুলি গতিকে আমি we don't want to embarrass each other 31 ডিসেম্বৰ আমি নতুন পঞ্চায়তে দায়িত্ব লব পৰাকৈ আমি শিডিউলটো বনাব লাগিব আৰু তাৰ কাৰণে পঞ্চায়তৰ ডিলিমিটেশ্যন এক্সাৰসাইজটো আপোনালোকে খুব সুন্দৰ কৰি
সমাপন কৰি দিয়ক এই যদি এমেন্ডমেন্টৰ প্ৰয়োজন মই ভাবিছো প্ৰয়োজনে হয় গতিকে একাই এইবাৰ এছেম্বলিত লৈ আহিব আৰু আপোনালোকে এমেন্ডমেন্টটো হোৱা বুলি ধৰি লৈ আমি প্ৰভিজনেলি এটা শব্দ লিখি দিব লাগে যে while you delimiting number of the panchayat in a district is not coming down into sabo and lagila ordinance issue kori lobo lage aru jodi amar assembly 22 august ase tetialeke jodi eko okubidha nohoy tetiale ami wait kori jodi okubidha hoy ami ordinance ekhon issue kori so either of the two ami panchayat homo reorganize koribo lage দুই এখন জিলাৰ পৰা মূলকে একোটা অভিযোগ আহিছে ঠিক অভিযোগ নহয় যে এই ধৰণে যিটো আমাৰ পপুলেশ্যনৰ প্যাটাৰ্ন আছে সেই প্যাটাৰ্নত আমাৰ কিছু পঞ্চায়ত কমি যাব নাম্বাৰ অফ পঞ্চায়ত উইল কাম ডাউন জিলা পৰিষদ নকমে কাৰণ আমি 4খন কৈ দিছো পঞ্চায়ত কৰবাত কমি যাব কিন্তু টোটাল নাম্বাৰ অফ পঞ্চায়ত জিলাখনত কমাটো আমাৰ আমি হেতু বিচৰা নাই একাৰ লগত কথা পাতি আমি প্ৰয়োজন হলে এক্টত এটা এমেন্ডমেন্ট আনি যে provided the total number of panchayat is not coming down whichever is এটো আমি কি ক'ব লাগিব যোনটোৱে বেছি যে new population pattern or the number of panchayat as on today which is bigger বা which is larger ji eta শব্দ ক্ৰিয়েট কৰি যাতে আমি number of panchayat in a district will protect নহলে কি হ'ব আমি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই থৈ দিছো পঞ্চায়তৰ অফিস বনাইছো আৰু যেতিয়া আপোনালোকে পঞ্চায়ত বিলাক ডিলিমিটেড কৰিব এটা বস্তু মনত ৰাখিব যাতে we do not lose infrastructure suppose পঞ্চায়তৰ অফিসটো আছে x গাঁও আমি x গাঁও খন সেই পঞ্চায়তৰ নাৰাখিলো because it is in the border so we put the panchayat to y তাৰমানে নতুন পঞ্চায়তৰ অফিস এটা x টো থাকিলে y থাকিলে one panchayat will have two office আৰু এখন পঞ্চায়তত এটা অফিস থাকিব সেইকাৰণে পঞ্চায়তৰ ডিলিমিটেশন should be taken very very seriously আৰু যেটো টাইমলাইন আছে সেই টাইমলাইনত আমি শেষ কৰিব লাগিব কাৰণ ইলেকশন আমি ডিসেম্বৰ 31 ৰ আগতে আমি কমপ্লিট কৰিব লাগিব কাৰণ আমি আৰু এটা বেলেগ শুনিব খোজা নাই যে অসমে পঞ্চায়ত ইলেকশন পাতা নাই কোনোবা হাই কোৰ্টত যাব পঞ্চায়ত ইলেকশন পাতিব লাগে বুলি গতিকে আমি we don't want to embarrass each other 31st December আমি নতুন পঞ্চায়তে দায়িত্ব লব পৰাকৈ আমি শিডিউলটো বনাব লাগিব আৰু তাৰ কাৰণে পঞ্চায়তৰ ডিলিমিটেশন এক্সাৰসাইজটো আপোনালোকে খুব সুন্দৰ কৰি সমাপন কৰি দিয়ক এই যদি এমেন্ডমেন্টৰ প্ৰয়োজন মই ভাবিছো প্ৰয়োজনে হয় গতিকে একাই এইবাৰ এছেম্বলিত লৈ আহিব আৰু আপোনালোকে এমেন্ডমেন্টটো হোৱা বুলি ধৰি লৈ আমি প্ৰভিজনেলি এটা শব্দ লিখি দিব লাগে যে while you delimiting number of the panchayat in a district is not coming down into sabo and lagila ordinance issue kori lobo lage aru jodi amar assembly 22 august ase tetialeke jodi eko okubidha nohoy tetiale ami wait kori jodi okubidha hoy ami ordinance ekhon issue kori so either of